আজি ৰাতিপুৱা 10 বজাত আমি আমাৰ জন আশীৰ্বাদ যাত্ৰা আৰম্ভ কৰিছিলোঁ। এতিয়া প্ৰায় 12টা বাজে। আজি আমি জন আশীৰ্বাদ যাত্ৰাত ঢেকিয়াজুলি, বৰচলা, তেজপুৰ, ৰঙাপাৰা আৰু নদুৱাৰ সমষ্টিক আমি ৰাইজক লগ কৰিবলৈ সক্ষম হ'লোঁ। উৎসাহ উদ্দীপনা অভূতপূৰ্ব। মই নিজে ভাবা নাছিলোঁ যে ইমান ৰাইজ ওলাই আহিব। আমাৰ দলৰ পৰা যি ব্যৱস্থা কৰিছিলে তাতকৈ বহুত বেছি মানুহ ওলাই আহিলে। আমাৰ যাত্ৰা 6 বজাত শেষ হোৱা কথা আছিলে, 12 বজাত শেষ হ'ল। আৰু এতিয়াও আমাৰ চাৰিদুৱাৰত লোকে লোকাৰণ্য হৈ আছে। অহাকালি জাগিৰোডৰ পৰা আমি নগাঁৱলৈকে যাম। মই ভাবোঁ যে অহাকালিও ৰাইজে আমাক আশীৰ্বাদ দিব। জন আশীৰ্বাদ যাত্ৰাৰ আজি প্ৰথম দিনটোৰ সফলতা সঁচাকৈ আমাৰ বাবে অত্যন্ত গৌৰৱৰ কথা যে এইবাৰ এটা নিশ্চিত কৰিছে যে বিজেপিয়ে এইবাৰ অভূতপূৰ্ব ফল দেখুৱাব। আজি ৰাতিপুৱা 10টা বজাত মই আৰম্ভ কৰিছিলোঁ, এতিয়া 12টা, প্ৰায় 14 ঘণ্টা। প্ৰাৰ্থিত্বটো বহুতে বিচাৰিব পাৰে, প্ৰাৰ্থিত্বটো এজনেই পাব, কিন্তু নদুৱাৰত বিজেপি বিপুল ভোটত বিজয়ী হ'ব। সব ভাল হ'ব, সব ভাল হ'ব। আলোচনা চলি আছে, 2 এদিন লাগিব।